এখন গাড়ী আৰু দুজন মানুহ একেবাৰে ধ্বংস নিমিতে যেহেতু এইটো ঘটনা হোৱাৰ পিছত সকলোবোৰ যেহেতু ধ্বংস হৈ গ'ল আৰু যেটো আনন্দ লম বুলি ভাবিছিল পমৰ মাকে সেইটো আনন্দ যেহেতু লব নোৱাৰিলে আৰু এতিয়া পমৰ বাৰু কি হ'ব তো সম্পূৰ্ণ তাৰে বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু যদি চাই আছে তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটো সকলোতকৈ আগতে আহি আছে আৰু আহি থাকিব গ'ল কোৰ্টৰ সকলোবোৰ কেছ ঠিকমতে হৈ গ'ল আৰু কোৰ্টৰ কেছটো হোৱাৰ পিছতে পমৰ মাকেটো জয় হৈ গ'ল কেছটো জিকাৰ পিছত সেইটো আনন্দ লবৰ কাৰণে বহুতখিনি কথা শুনাই গৈছিল অনুভূতিৰ মাকক আৰু অনুভূতিৰ মাকক সেইটো কথা শুনোৱাৰ পিছতে অনুভূতিৰ মাকে একমুখেৰে মাতা নাছিল আৰু কান্দি আছিল আৰু লগে লগে দুয়োজনে যেতিয়া কি ৰাস্তাটো পাৰ হ'ব চাইছিল আৰু ৰাস্তাটো পাৰ হোৱাৰ অৱস্থাতে লগে লগে গাড়ী মহতিয়াই লৈ গ'ল দুয়োজনকে আৰু একেলগে দুয়োজনৰে মৃত্যু হৈ গ'ল আৰু হস্পিটেলত আজি অনুভূতি আৰু লগতে মাকে থাকিব ডাক্তৰে হয়তো তেওঁলোকক মৃত বুলি ঘোষণা কৰিব দুয়োজনৰ এজনৰ হয়তো নাবাজিব আৰু তাৰ বাবে হয়তো তেওঁলোকে আজি ঘৰত লৈ আহিব আৰু ঘৰত আনি দুয়োজনৰে ভালদৰে এতিয়া যেটো পমৰ মাকে কৰিছিল সেইবোৰ কথা বাদ দি এতিয়া সকলোবোৰ ভালদৰে কৰিব কিন্তু এতিয়া ভালদৰে কৰাৰ পিছত পমক কেনেকৈ ৰাখিব তো সেইটোতো বেলেগ কথা কিন্তু এতিয়া পমেদি পিছলৈ যায় বৰমাকৰ লগত থাকিব আৰু যেহেতু মাকে তেনেকুৱা কৰিছিল বৰমাকৰ লগত যাব দিয়া নাছিল আৰু পমক যি একো কৰিব দিয়া নাছিল তো সেইবাবে হয়তো পমে বেছি দিন মাকৰ কাৰণে তেনেকুৱা নাকান্দে বা দেউতাকৰ বাবে কান্দিল মাকৰ বাবে বেছি দিন নাকান্দে আৰু আপোনালোকে অতি সোনকালে দেখিবলৈ পাব যেহেতু এতিয়া প্ৰজ্ঞাই গম পাব যে কি দেউতাক আৰু পমৰ মাকৰ মৃত্যু হৈছে আৰু সেইটো কথাৰ কাৰণে এতিয়া দেউতাকৰ মৃত্যুৰ কাৰণেতো দুখ লাগিব কিন্তু এতিয়া কেইদিনমান পিছত যায় আকৌ সেই একেবাৰে কামে কৰিব অৰ্থাৎ পমে মাকৰ লগত থকাৰ কাৰণে পমক বেয়া বুদ্ধিৰে আকৌ কিবা কৰিবলৈ চাব তো তেনেকুৱা এতিয়া অশান্তি দিবৰ কাৰণে পমক চেষ্টা কৰিব কিন্তু এতিয়া পমক সেইবোৰ অশান্তি দিলে অৱশেষত সেইবোৰ জালত ফাঁচি যাব নিজেই অৰ্থাৎ প্ৰজ্ঞাই আৰু প্ৰজ্ঞাই কেনেকৈ ফাঁচি যাব আপোনালোকক নিশ্চয় মই যোৱাটি ভিডিঅ'ত কৈছো যিসকলে চোৱা নাই চাই ল'ব পাৰে আৰু প্ৰজ্ঞাৰো অৱস্থাটো বেয়া হ'বলৈ গৈ আছে অৰ্থাৎ যিবোৰে বেয়া কৰিছে তেওঁলোকৰ লগত বেয়া হ'বলৈ গৈ আছে অতি সোনকালে আপোনালোকে সেইটো দেখিবলৈ পাব তো বাকি ভিডিঅ'টো আছিল ইমানে যিসকল আজিৰ খণ্ডটি চাবৰ বাবে ৰৈ আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবৰ কাৰণে নাপাহৰিব লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে